हेलो एवरीवन वेलकम टू लार्न विथ यासमिन। আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 7 ক্ৰমবিকাশ। সো আজি আমি ইয়াৰলি কুৱেশ্যন পেপাৰ সলভ কৰিম 2011, 2012, 2013, 2014, 2015 আৰু 2016। সো কুৱেশ্যন নম্বৰ 1 হৈছে পৃথিৱী পৃষ্ঠত ক'ত প্ৰথমে জীৱৰ সৃষ্টি হৈছিল। পৃথিৱীৰ কোনটো ঠাইত পোনপ্ৰথমতে জীৱ সৃষ্টি হৈছিল। এইটো কুৱেশ্যন আহিছিল 2011ত। এনসাৰ হৈছে মহাসাগৰত পোনপ্ৰথমে জীৱ সৃষ্টি হৈছিল। কুৱেশ্যন নম্বৰ 2 সমবৃত্তি অংগ কি। উদ্ভিদৰ দুটা সমবৃত্তি অংগৰ নাম উল্লেখ কৰা হৈছে 2011ত। ইয়াতে দুটা কুৱেশ্যন আছে, এটা হৈছে কি সমবৃত্তি অংগ কি আৰু এটা হৈছে উদ্ভিদৰ দুটা সমবৃত্তি অংগৰ বিষয়ে লিখিব দিছে। সো এনসাৰ হৈছে সমবৃত্তি অংগ। যিবোৰ অংগৰ উৎপত্তি আৰু গঠন বেলেগ বেলেগ কিন্তু কাৰ্য একে সেইবোৰ অংগক সমবৃত্তি অংগ বোলে। তাৰমানে যিবোৰ অংগৰ কি হয় উৎপত্তিৰ স্থান বেলেগ বেলেগ ঠাইৰ পৰা উৎপত্তি হৈছে কিন্তু ইহঁতৰ কাৰ্য গৈ পেলাই একে হয়। বুজি পাইছানে? বেলেগ ঠাইৰ পৰা উৎপত্তি হৈ একে কাৰ্য কৰিলে তেতিয়া তাক সমবৃত্তি অংগ বুলি কোৱা হয়। এতিয়া উদ্ভিদৰ দুটা সমবৃত্তি অংগৰ নাম উল্লেখ কৰিব দিছে। সো এনসাৰ হৈছে এইখিনিৰ লাওজাতীয় গছৰ আকৰ্ষ আৰু মটৰ মাহৰ আকৰ্ষ মানে কি যাৰ দ্বাৰা উদ্ভিদবোৰ ওপৰৰ ফালে যায়। বুজি পাইছানে? আকৰ্ষবোৰ যে থাকে এনেকুৱা এইবোৰৰ দ্বাৰা যে ওপৰৰ ফালে যায়, ইয়াতে এনেকৈ যে লাগে এইবোৰক আকৰ্ষ বুলি কোৱা হয়। লাওজাতীয় গছৰ আকৰ্ষ আৰু মটৰ মাহৰ আকৰ্ষ দুয়োবিধৰে কাৰ্য একে, উদ্ভিদক আৰোহণত সহায় কৰে। সেই দুয়োবিধে উদ্ভিদক ওপৰ ফালে আৰোহণ হোৱাত সহায় কৰে, কিন্তু লাওজাতীয় গছৰ আকৰ্ষবোৰ কাণ্ডৰ ৰূপান্তৰ কিন্তু মটৰ মাহৰ আকৰ্ষবোৰ পাতৰ ৰূপান্তৰ। বুজি পাইছানে? এই দুয়োটাৰে কাৰ্য একে, কাৰ্য কি উদ্ভিদক আকৰ্ষণত সহায় কৰা, কিন্তু দুয়োটাৰ উৎপত্তি স্থান বেলেগ। লাওজাতীয় গছৰ যিবোৰ আকৰ্ষ আছে সেইবোৰ কাণ্ডৰ পৰা সৃষ্টি হয় আৰু মটৰ মাহৰ যিবোৰ আকৰ্ষ আছে সেইবোৰ পাতৰ পৰা সৃষ্টি হয়। নেক্সট কুৱেশ্যন নম্বৰ 3 প্ৰজাতি কি। প্ৰকৃতিত কেনেকৈ নতুন প্ৰজাতিৰ উৎপত্তি হয়। আহিছে 2011ত। ইয়াতেও দুটা কুৱেশ্যন আছে, এটা হৈছে কি প্ৰজাতি কি আৰু এটা হৈছে প্ৰকৃতিত যে নতুন প্ৰজাতিসমূহ সৃষ্টি হয় কেনেকৈ সৃষ্টি হয়। এইটো যিটো কুৱেশ্যন আছে এইটো কুৱেশ্যন ইয়াৰ আগৰ যিটো ইয়াৰলি কুৱেশ্যন পেপাৰ সলভৰ ভিডিঅ' আপলোড কৰা হৈছে তাতে দিয়া হৈছে। প্ৰজাতি কি হয়, যিবোৰ জীৱে নিজৰ মাজত প্ৰজনন কৰিব পাৰে সেইবোৰকে একোটা প্ৰজাতি বুলি কোৱা হয়। আৰু প্ৰকৃতিত প্ৰজাতি কেনেকৈ উৎপত্তি হয় এইখিনিও দিয়া আছে, তাৰ পৰা চাই ল'বা। সো নেক্সট কুৱেশ্যন হৈছে জীৱাশ্মৰ বয়স কিদৰে নিৰ্ণয় কৰিব পাৰি। আহিছে 2012ত। জীৱাশ্মবোৰ যে আছে জীৱাশ্মবোৰ কিমান পুৰণি হয়, জীৱাশ্মবোৰৰ বয়স কিমান হ'ব পাৰে সেইটো আমি কিহৰ দ্বাৰা উলিয়াব পাৰোঁ। সো এনসাৰ হৈছে তেজস্ক্ৰিয় কাৰ্বন C14ৰ দ্বাৰা জীৱাশ্মৰ বয়স নিৰ্ধাৰণ কৰিব পৰা যায়। তেজস্ক্ৰিয় কাৰ্বন C14, এই C14ৰ দ্বাৰা কি কৰা হয় জীৱাশ্মৰ বয়স নিৰ্ধাৰণ কৰা হয়। কুৱেশ্যন নম্বৰ 5 কনচাৰ্ভেট মানে কি বুজা। আহিছে 2012ত। এইটো ইয়াৰ আগৰ ভিডিঅ'ত সলভ কৰি দিয়া আছে, তাৰ পৰা চাই ল'বা। কুৱেশ্যন নম্বৰ 6 কৈছে জীৱৰ উৎপত্তি সম্পৰ্কে তত্ত্বসমূহ উল্লেখ কৰা। আহিছে 2012ত। জীৱৰ যে উৎপত্তি হৈছে সেই বিষয়ে বিভিন্ন ধৰণৰ তত্ত্ব আছে, সেই তত্ত্বসমূহ উল্লেখ কৰিব দিছে। এনসাৰ হৈছে জীৱ উৎপত্তিৰ তত্ত্বসমূহ হ'ল নম্বৰ 1 স্বতঃস্ফূৰ্ত উৎপত্তিৰ তত্ত্ব। ইয়াতে কি কোৱা হৈছিল যে জীৱবোৰ হঠাৎকৈ এদিন সৃষ্টি হৈছিল। বিশেষ সৃষ্টিৰ তত্ত্ব, জৈৱ ৰাসায়ন তত্ত্ব বা ইয়াক আধুনিক তত্ত্ব বুলিও কোৱা হয়। সো এইবোৰ হৈছে কি জীৱ উৎপত্তি সম্পৰ্কে বিভিন্ন ধৰণৰ তত্ত্ব। এতিয়া যদি মাৰ্ক বেছি আহে 5-6 আহে তেতিয়াহ'লে স্বতঃস্ফূৰ্ত তত্ত্ব কি সেই বিষয়ে লিখিবা, বিশেষ তত্ত্ব কি এইবোৰৰ ডেফিনেশ্যন বা অকণমান ইহঁতক এক্সপ্লেইন কৰিবা। আৰু যদি এনেই 1-2 মাৰ্কছত আহিছে জাষ্ট তত্ত্ববোৰৰ নাম এনেদৰে লিখি দিবা। আৰু এটা তত্ত্ব হৈছে প্ৰাকৃতিকভাৱে জীৱ উৎপত্তিৰ তত্ত্ব। চাৰিটা তত্ত্বৰ বিষয়ে ইয়াতে লিখা আছে। স্বতঃস্ফূৰ্ত তত্ত্ব, তাৰপিছত বিশেষ সূত্ৰৰ তত্ত্ব, আকৌ আছে তোমাৰ ৰাসায়নিক তত্ত্ব আৰু প্ৰাকৃতিকভাৱে জীৱ উৎপত্তিৰ তত্ত্ব।
নেক্সট কুৱেশ্যন নম্বৰ 7 হাৰ্ডি ৱেইনবাৰ্গৰ সূত্ৰৰ ওপৰত এটি টকা লিখা। এইটো দুবাৰ আহিছে 2012 আৰু 2015। হাৰ্ডি আৰু ৱেইনবাৰ্গৰ যে সূত্ৰ আছিল সেই সূত্ৰটোৰ বিষয়ে এটি চমু টকা লিখিব লাগে। চ' এনচাৰ হৈছে হাৰ্ডি ৱেইনবাৰ্গৰ সূত্ৰ মতে এটা জনসংখ্যাত এলিলৰ ফ্ৰিকুৱেঞ্চি স্থিৰ আৰু ই পুৰুষৰ পিছত পুৰুষ ধৰি ধ্ৰুৱক হয়। এতিয়া ফ্ৰিকুৱেঞ্চি স্থিৰ মানে কি এইবোৰ চেপ্টাৰত যেতিয়া হাৰ্ডি ৱেইনবাৰ্গৰ সূত্ৰ বুজোৱা হৈছে তাতে সুন্দৰকৈ বুজাই দিয়া আছে, নাচালে তাৰ পৰা চাই ল'বা, যদি মনত নাই চাই ল'বা। চ' হাৰ্ডি ৱেইনবাৰ্গৰ সূত্ৰ মতে এটা জনসংখ্যাত এলিলৰ যিটো ফ্ৰিকুৱেঞ্চি, এলিলটো যিমান বাৰ আহে সেইটো হৈছে কি স্থিৰ কনষ্টেণ্ট, সেইটো কেতিয়াও পৰিৱৰ্তন নহয়। আৰু ই কি কৰে এটা জেনেৰেশ্যনৰ পৰা আনটো জেনেৰেশ্যন ধৰি ধ্ৰুৱক হয়। এটা জেনেৰেশ্যনৰ পৰা আনটো জেনেৰেশ্যনলৈকে ই কনষ্টেণ্ট অৱস্থাতে স্থিৰ অৱস্থাতে পৰিবাহিত হয় বুলি হাৰ্ডি আৰু ৱেইনবাৰ্গে কৈছে। হাৰ্ডি ৱেইনবাৰ্গৰ সাম্য অৱস্থাৰ ওপৰত 5টা কাৰকে ক্ৰিয়া কৰে। এতিয়া হাৰ্ডি ৱেইনবাৰ্গৰ যিটো সূত্ৰ আছে যে জনসংখ্যাত এলিলবোৰ স্থিৰ হয়, এইটোত 4টা কাৰকে প্ৰভাৱ পেলাব পাৰে আৰু এইটো যিটো স্থিৰতা এইটোক পৰিৱৰ্তন কৰাব পাৰে। চ' কাৰককেইটা হৈছে নম্বৰ 1 জিন প্ৰব্ৰজন, এক জনসংখ্যাৰ এক অংশৰ আন এক ঠাই আৰু জনসংখ্যালৈ প্ৰব্ৰজন হয়। তাৰমানে এটা জনসংখ্যাৰ এটা অংশ, এটা ছাপোজ এইটো এটা জনসংখ্যা, এইটো জনসংখ্যাৰ এটা অংশ কি হয় আন এটা ঠাইলৈ বা আন এটা জনসংখ্যালৈ প্ৰব্ৰজন হয়, গুচি যায়, তেতিয়া মূল আৰু নতুন দুয়োটা জনসংখ্যাৰ জিন ফ্ৰিকুৱেঞ্চিৰ সাল সলনি ঘটে। যিটো মূল জিন ফ্ৰিকুৱেঞ্চি থাকে সেইটো আৰু নতুনকৈ যিটো জিন ফ্ৰিকুৱেঞ্চি সৃষ্টি হয় দুয়োটাতে কিছুমান পৰিৱৰ্তন আহে। চ' এইটো আৰু স্থিৰ হৈ নৰয়। তাৰপিছত নম্বৰ 2 হৈছে জিন প্ৰবাহ। যদি জিন প্ৰব্ৰজন একাধিকবাৰ হয় তেতিয়া জিন প্ৰবাহৰ সৃষ্টি হয়। তাৰমানে বাৰ বাৰ যদি কোনো এটা জনসংখ্যাৰ পৰা এটা পপুলেশ্যন বেলেগ এটা ঠাইত গুচি যায়, আকৌ গুচি যায়, আকৌ গুচি যায়, যদি বাৰ বাৰ প্ৰব্ৰজন হয় তেতিয়া জিন প্ৰবাহৰ সৃষ্টি হয় আৰু স্থিৰ যিটো এলিলৰ যিটো স্থিৰতা সেইটো নাথাকে। নম্বৰ 3 জেনেটিক অপহৰণ। যদি জিন সাল সলনি কিবা সংযোগত হয় তাক জেনেটিক অপহৰণ বুলি কোৱা হয়। যদি জিনৰ সাল সলনি বাই চান্স হয়, হঠাৎকে যদি হয় তেতিয়াহ'লে তাক জেনেটিক অপহৰণ বুলি কোৱা হয়। ইয়াতে জিনৰ পৰিৱৰ্তন হয়, গতিকে এলিলৰো পৰিৱৰ্তন হয়। তাৰপিছত নেক্সট হৈছে উৎপৰিৱৰ্তন। কেতিয়াবা জিন DNA ক্ৰমজমৰ সাল সলনি হৈ উৎপৰিৱৰ্তনৰ সৃষ্টি কৰে, যিয়ে জিন ফ্ৰিকুৱেঞ্চিৰ পৰিৱৰ্তন কৰে। তাৰমানে কেতিয়াবা কি হয় যে যিবোৰ জিনীয় পদাৰ্থ থাকে, যিবোৰ বংশগতিৰ পদাৰ্থ থাকে, সেইবোৰত যিটো ক্ৰম থাকিব লাগে সেইটো ক্ৰমৰ কেতিয়াবা সাল সলনি হৈ যায়। সাল সলনি হোৱাৰ লগে লগে জিনৰ যিটো ফ্ৰিকুৱেঞ্চি থাকে সেইটোৰো পৰিৱৰ্তন হয়। নম্বৰ 5 জেনেটিক পুনৰ সংযোজন। কেতিয়াবা এটা ক্ৰমজমৰ জিন আন এটা ক্ৰমজমৰ জিনৰ লগত লগ লাগি নতুন চৰিত্ৰৰ সৃষ্টি কৰে। চ' ছাপোজ এইটো এটা ক্ৰমজম, এইটো এটা ক্ৰমজম। চ' ইয়াতে কিছুমান জিন আছে, ইয়াতে কিছুমান জিন আছে। যদি এইটোৰ জিন আহি পেলাই এইটো ক্ৰমজমৰ সৈতে লগ লাগে তেতিয়াহ'লে তাত কি হয় জিনৰ পুনৰ সংযোজন হয়, ৰিকম্বাইনেশ্যন হয়, গতিকে কিছুমান নতুন চৰিত্ৰৰ প্ৰকাশ পায়। নম্বৰ 6 প্ৰাকৃতিক নিৰ্বাচন। প্ৰকৃতিয়ে সুবিধাজনক উৎপৰিৱৰ্তনক নিৰ্বাচিত কৰে আৰু ই নতুন সমৰূপৰ সৃষ্টি কৰে। চ' যদি কোনো এটা জীৱত উৎপৰিৱৰ্তন হৈছে আৰু এইটো উৎপৰিৱৰ্তনে যদি জীৱটোক কিবা সাৰ্ভাইভেল এডভান্টেজ দিছে তেতিয়াহ'লে প্ৰকৃতিয়ে তাক কি কৰে নিৰ্বাচন কৰে আৰু যাৰ কাৰণে তাতে যিটো স্থিৰতা থাকে সেইটোৰ সাল সলনি হয়। চ' এই 5টা হৈছে কাৰক যিয়ে হাৰ্ডি ৱেইনবাৰ্গৰ সূত্ৰ যিটো আছে সেইটোক প্ৰভাৱ পেলাব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 8 জৈৱ বিৱৰ্তনত উৎপৰিৱৰ্তনৰ তাৎপৰ্য লিখা। জৈৱ বিৱৰ্তন যে আছে ক্ৰমবিকাশ, তাতে উৎপৰিৱৰ্তনৰ ভূমিকা কি লিখিব লাগে। দুবাৰ আহিছে 2012 আৰু 2016। চ' এনচাৰ হৈছে উৎপৰিৱৰ্তন হৈছে কোনো প্ৰজাতি বা জনসংখ্যাৰ জীৱৰ মাজত হঠাৎ হোৱা পৰিৱৰ্তন। এই পৰিৱৰ্তন এটা জনৰ পৰা আনটো জনলৈ পৰিবাহিত হয়। তাৰমানে উৎপৰিৱৰ্তন মানে কি যে কোনো এটা প্ৰজাতি বা কোনো এটা জনসংখ্যাৰ
জীৱৰ মাজত হঠাৎকৈ কিবা এটা পৰিৱৰ্তন আহি যায়, হঠাৎকৈ কিবা বৈশিষ্ট্যগত কিবা বাহ্যিক কিবা এটা পৰিৱৰ্তন আহি যায় আৰু এইটো পৰিৱৰ্তন কি হয় এটা জনৰ পৰা আনটো জনলৈকে পৰিবাহিত হয়। ইয়াকে উৎপৰিৱৰ্তন বুলি কোৱা হয়। এতিয়া এজন উদ্ভিদবিদ আছে হিউগ ডি ফ্ৰিজৰ মতে উৎপৰিৱৰ্তন হৈছে প্ৰজাতিৰ উৎপত্তিৰ মূল। এজন চাইণ্টিষ্টে কৈছে যে উৎপৰিৱৰ্তনৰ বাবে কি হয় নতুন প্ৰজাতি এটাৰ সৃষ্টি হ'ব পাৰে। যেতিয়া উৎপৰিৱৰ্তনৰ মাত্ৰা বহুত বাঢ়ি যায় তেতিয়া এটা নতুন প্ৰজাতিৰ সৃষ্টি হয়। বেছিভাগ উৎপৰিৱৰ্তন স্বতঃস্ফূৰ্তভাৱে হয় আৰু যিবোৰ জিনীয় পদাৰ্থত পৰিৱৰ্তন আনে আৰু আপত্যজনত জিনীয় প্ৰকাৰণ ঘটি কালক্ৰমত নতুন প্ৰজাতিৰ সৃষ্টি হয়। বেছিভাগ জীৱৰ যিটো উৎপৰিৱৰ্তন সেইটো হঠাৎকৈ হয় আৰু হঠাৎকৈ হৈ যিবোৰ জিনীয় পদাৰ্থ থাকে, জিনীয় পদাৰ্থ DNA, জিন, ক্ৰমজম এইবোৰত কিবা এটা পৰিৱৰ্তন আহে আৰু আপত্যজনত জিনীয় প্ৰকাৰণ ঘটে, জিনৰ বিভিন্নতা হয় আৰু কালক্ৰমত লাহে লাহে এটা নতুন প্ৰজাতিৰ সৃষ্টি হয়। কুৱেশ্যন নম্বৰ 9, আৰ্কিঅপটেৰিক্সক সৰীসৃপ আৰু পক্ষীৰ সংযোগকাৰী জীৱ বোলা হয়, ব্যাখ্যা কৰা আহিছে 2013ত। আৰ্কিঅপটেৰিক্স যাৰ জীৱাশ্ম আছে, জীৱটোৰ বিষয়ে একো নাই। আৰ্কিঅপটেৰিক্স যিটো জীৱ আছে সেইটোক সৰীসৃপ আৰু পক্ষীৰ সংযোগকাৰী কানেকশ্যন বুলি কোৱা হয়। কিয় কোৱা হয় ব্যাখ্যা কৰিব লাগে, আহিছে 2013ত। এনচাৰ হৈছে আৰ্কিঅপটেৰিক্সত চৰাইৰ দৰে ঠোঁট, ডেউকা আৰু পাখি আছিল। তেনেদৰে সৰীসৃপৰ দৰে দীঘল দেহ, নেজ আৰু দেহত বাকলি থকা আছিল। সেয়েহে আৰ্কিঅপটেৰিক্সক সৰীসৃপ আৰু পক্ষীৰ সংযোগকাৰী জীৱ বুলি কোৱা হয়। যিটো আৰ্কিঅপটেৰিক্স আছিল তাৰ সৰীসৃপৰ কিছুমান চৰিত্ৰ আছিল আৰু কিছুমান চৰিত্ৰ আছিল চৰাইৰ। চৰাইৰ দৰে ঠোঁট আছিল, তাৰপিছত ডেউকা আছিল, উৰিব পাৰিছিল, পাখি আছিল। ঠিক তেনেদৰে সৰীসৃপৰ দৰে দেহটো দীঘল আছিল। সৰীসৃপ যেনেকুৱা সাপবোৰৰ দেহ দীঘল থাকে, ডাঙৰ থাকে, তাৰপিছত নেজ থাকে, তেনেদৰে আৰ্কিঅপটেৰিক্সৰো নেজ আছিল, দেহত বাকলি আছিল। সেয়েহে যিহেতু দুয়োটা প্ৰজাতিৰে দুয়োটা জীৱৰে ই চৰিত্ৰ বহন কৰিছিল কাৰণে ইয়াক দুয়োটা জীৱৰে সংযোগকাৰী জীৱ বুলি কোৱা হয়। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 10, ভূতাত্ত্বিক সময় তালিকা কি আহিছে 2015ত। ভূতাত্ত্বিক সময় তালিকা কি? এনচাৰ হৈছে পৃথিৱীত প্ৰথমে জীৱ উৎপত্তিৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে শিলা স্তৰ গঠন, জীৱ উৎপত্তি আৰু জীৱৰ বিকাশ ইত্যাদি তথ্য সন্নিৱিষ্ট কৰা তালিকাক ভূতাত্ত্বিক সময় তালিকা বুলি কোৱা হয়। পৃথিৱীত যিটো জীৱ প্ৰথমতে সৃষ্টি হৈছিল সেইটো জীৱৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যিবোৰ জীৱ সৃষ্টি হৈছে, যিবোৰ কিদৰে বিকাশ হৈছে, এই তথ্যসমূহ যিটো বস্তুত যিটো তালিকাত অন্তৰ্ভুক্ত আছে সেইটো তালিকাক ভূতাত্ত্বিক সময় তালিকা বুলি কোৱা হয়। প্ৰথম শিলাস্তৰ গঠন হওঁতে যি সময় লাগিছিল তাক যুগ বুলি কোৱা হয়। প্ৰথমটো শিলাস্তৰ গঠন হওঁতে যিমানখিনি সময় লাগিছিল তাক যুগ বুলি কোৱা হয় আৰু যুগক আকৌ কেইটামান কাল আকৌ অধিকালত ভগোৱা হৈছে। তাৰমানে যুগৰ সৰু সৰু ভাগ কেইটামানক কাল বুলি কোৱা হৈছে, কিছুমানক অধিকাল বুলি কোৱা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 11, আদি ভাইৰাছ বা প্ৰ'টোভাইৰাছ কি আহিছে 2014ত। আদি ভাইৰাছ বা প্ৰ'টোভাইৰাছ তাৰমানে প্ৰথম যিটো জীৱ পৃথিৱীত সৃষ্টি হৈছিল সেইটো কি হয় লিখিব লাগে। এনচাৰ হৈছে আদিম পৃথিৱীত প্ৰ'টিন, লিপিড, বহু শৰ্কৰা, নিউক্লিক এচিডৰ দ্বাৰা গঠিত বৃহৎ অণুৰ সৃষ্টি হৈছিল আৰু এইবোৰক কছাৰ্ভেট বুলি কোৱা হৈছিল। কছাৰ্ভেট কালক্ৰমত ভাঙি গৈ আদি কোষ বা প্ৰ'টোভাইৰাছ উৎপত্তি হৈছিল। আদি ভাইৰাছ কি হয় যে আদিম যিটো পৃথিৱী আছিল তাতে প্ৰ'টিন আছিল, লিপিড আছিল, বহু শৰ্কৰা, নিউক্লিক এচিড এইবোৰ মিলি পেলাই এটা বৃহৎ এটা ডাঙৰ এটা অণুৰ সৃষ্টি কৰিছিল আৰু এই অণুবোৰ সময়ত ভাঙি গৈছিল, ভাঙি গৈ সৰু সৰু টুকুৰাত পৰিণত হৈছিল আৰু সেইবোৰৰ পৰা আদি কোষ বা প্ৰ'টোভাইৰাছ যিটো আছে সেইটো সৃষ্টি হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 12, মিলাৰৰ পৰীক্ষাৰ কেঁচামাল উপাদানসমূহ কি কি আছিল? মিলাৰে তেওঁৰ পৰীক্ষাৰ কাৰণে কি কি কেঁচামাল, কি কি উপাদান ব্যৱহাৰ কৰিছিল সেইকেইটাৰ
কথা লিখিব লাগে, আহিছে 2016। সো এনসার হৈছে মিলাৰৰ পৰীক্ষাৰ কেঁচামাল উপাদানবোৰ হ'ল মিথেন, এমনিয়া, পানী আৰু হাইড্ৰজেন গেছৰ মিশ্ৰণ। এইকেইটা হৈছে মিলাৰৰ পৰীক্ষাৰ উপাদান। মিলাৰে তেওঁৰ পৰীক্ষাত মিথেন ব্যৱহাৰ কৰিছিল, এমনিয়া, পানী, হাইড্ৰজেন গেছৰ মিশ্ৰণ এইবোৰ ব্যৱহাৰ কৰি তেওঁ নিজৰ পৰীক্ষা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 13, সাগৰৰ পানীত প্ৰথম জীৱ সৃষ্টি হৈছিল, উদাহৰণ সহজ যুক্তি আগবঢ়োৱা। আমি জানো যে সাগৰ বা মহাসাগৰত পোনপ্ৰথমতে জীৱ সৃষ্টি হৈছিল। এইটো কথা কিমান দূৰ সত্য হয় যুক্তি আগবঢ়াব লাগে। এনসাৰ হৈছে সাগৰৰ পানীত জীৱ গঠনকাৰী অজৈৱিক দ্ৰব্য পোৱা যায়। যিবোৰ সাগৰৰ পানী আছে সেইবোৰত জীৱৰ দেহ গঠনকাৰী কিছুমান ইনঅৰ্গেনিক পদাৰ্থ পোৱা যায় আৰু এই মৌলবোৰ বায়ুত থকা নানা গেছ যেনে মিথেন, এমনিয়া, হাইড্ৰজেন আদি সাগৰৰ পানীত দ্ৰৱীভূত হয় আৰু সিহঁতৰ মাজত ৰাসায়নিক বিক্ৰিয়া হৈ জৈৱ কণিকাৰ সৃষ্টি কৰে। সাগৰৰ পানীত কিছুমান অজৈৱিক পদাৰ্থ থাকে আৰু আদিম পৃথিৱীৰ বায়ুত আছিল মিথেন, এমনিয়া, হাইড্ৰজেন। এইবোৰে কি কৰিছিল, সাগৰৰ পানীৰ লগত মিহলি হৈছিল। মিহলি হোৱাৰ পিছত সাগৰৰ পানীত যিবোৰ অজৈৱ দ্ৰব্য আছিল এইবোৰৰ সৈতে ইহঁতৰ ৰাসায়নিক বিক্ৰিয়া হৈছিল, হৈ পেলাই এটা জৈৱ কণিকা, এটা জৈৱ অণুৰ সৃষ্টি হৈছিল আৰু এই কণিকাবোৰ লগ লাগি জীৱদেহ গঠনকাৰী জৈৱ যৌগ সৃষ্টি কৰিছিল। এই গোটেইবোৰ কণিকা লগ লাগিছিল, লগ লাগি পেলাই যিবোৰ দেহ গঠন কৰা যিবোৰ জৈৱ যৌগ আছিল সেইবোৰ সৃষ্টি কৰিছিল। সেইকাৰণে কোৱা হয় কি যে সাগৰৰ পানীত প্ৰথম জীৱ সৃষ্টি হৈছিল। আদিম পৃথিৱীৰ যিবোৰ বস্তু আছিল সেইবোৰ গৈ পেলাই সাগৰৰ পানীত লগ লাগি তাতে বিক্ৰিয়া কৰি তাৰপিছত তাৰ পৰা প্ৰথম যিটো জীৱ সেইটো সৃষ্টি হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 14, প্ৰজাতিৰ উদ্ভাৱন বুলিলে কি বুজা? প্ৰজাতিৰ উদ্ভাৱনৰ বিভিন্ন প্ৰকাৰসমূহ লিখা, আহিছে 2013। দুটা কুৱেশ্যন আছে, এটা হৈছে প্ৰজাতিৰ উদ্ভাৱন বা প্ৰজাতিকৰণ বা প্ৰজাতিৰ উৎপত্তি যিয়ে নোকোৱা সেইটো কি, আৰু এটা হৈছে উদ্ভাৱন যে আছে এইটো কি কি প্ৰকাৰৰ আছে এই বিষয়ে লিখিব দিছে। প্ৰজাতিৰ উদ্ভাৱন কি? পুৰণি বা লুপ্তপ্ৰায় প্ৰজাতিৰ পৰা ক্ৰমবিকাশ হৈ ভিন্ন বৈশিষ্ট্যযুক্ত নতুন প্ৰজাতিৰ সৃষ্টি হোৱাকে প্ৰজাতিৰ উদ্ভাৱন বুলি কোৱা হয়। যিটো পূৰ্বপুৰুষ আছিল বা যিটো জীৱ লুপ্তপ্ৰায় হৈ গৈছে সেইটো জীৱ লুপ্তপ্ৰায় হোৱাৰ আগতেই সেইটো জীৱত কিছুমান ক্ৰমবিকাশ হৈ বিভিন্ন বৈশিষ্ট্যৰ সৃষ্টি হৈছিল আৰু কি হৈছিল যে এটা সময়ৰ পিছত এই জীৱবোৰে সেই পূৰ্বপুৰুষৰ সৈতে প্ৰজনন কৰিব নোৱাৰা হৈছিল। গতিকে তাতে কি হৈছিল, এটা নতুন প্ৰজাতিৰ উদ্ভৱ হৈছিল। প্ৰজাতিৰ উদ্ভাৱন দুই প্ৰকাৰৰ। প্ৰজাতিৰ যে উদ্ভৱ হয় সেইটো দুই প্ৰকাৰে উদ্ভৱ হয়। নম্বৰ 1 এলোপেট্ৰিক প্ৰজাতিৰ উদ্ভাৱন আৰু এটা হৈছে চিম্পেট্ৰিক প্ৰজাতিৰ উদ্ভাৱন। এলোপেট্ৰিক প্ৰজাতিৰ উদ্ভাৱন মানে কি, ভৌগোলিক বিচ্ছিন্নতাৰ ফলত নতুন প্ৰজাতিৰ উদ্ভৱ হৈ নতুন বাসস্থানত বাস কৰিবলৈ ল'লে তাক এলোপেট্ৰিক প্ৰজাতিৰ উদ্ভাৱন বুলি কোৱা হয়। ভৌগোলিক বিচ্ছিন্নতা তাৰমানে ঠাই, ছাপোজ এটা ঠাইত কিছুমান জীৱ আছিল, সেই জীৱবোৰে সেইটো ঠাইৰ পৰা বেলেগ কিছুমান ঠাইলৈকে গুচি গ'ল। তাতে গৈ পেলাই সেইটো পৰিৱেশৰ সৈতে বা সেইটো ঠাইত থাকিবলৈ সিহঁতে নিজৰ মাজত কিছুমান পৰিৱৰ্তন আনি পেলাই যদি প্ৰজাতিৰ সৃষ্টি কৰে তাক এলোপেট্ৰিক প্ৰজাতিৰ উদ্ভাৱন বুলি কোৱা হয়। তাৰপিছত নম্বৰ 2 হৈছে চিম্পেট্ৰিক প্ৰজাতিৰ উদ্ভাৱন। পৰিৱেশজনিত কাৰকৰ বাবে কোনো জীৱগোষ্ঠী পূৰ্বপুৰুষৰ পৰা পৃথক হৈ যায় আৰু নতুন প্ৰজাতিৰ উদ্ভৱ কৰে তাক চিম্পেট্ৰিক প্ৰজাতিৰ উদ্ভাৱন বুলি কোৱা হয়। তাৰমানে পৰিৱেশজনিত কাৰণত পৰিৱেশৰ সৈতে খাপ খোৱাবলৈ জীৱে যদি নিজৰ মাজত কিছুমান পৰিৱৰ্তন আনে আৰু সেইটো পৰিৱৰ্তন লাহে লাহে বাঢ়ি যদি এটা নতুন প্ৰজাতিৰ সৃষ্টি হয় তাক চিম্পেট্ৰিক প্ৰজাতিৰ উদ্ভাৱন বুলি কোৱা হয়। এটা ভৌগোলিক বিচ্ছিন্নতাৰ বাবে সৃষ্টি হয় যাক এলোপেট্ৰিক বুলি কোৱা হয় আৰু এটা পৰিৱেশজনিত কাৰকৰ বাবে হয় যাক চিম্পেট্ৰিক প্ৰজাতিৰ উদ্ভাৱন বুলি কোৱা হয়। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।